ৰাজ্যত আকৌ এবাৰ গাহৰি বিতৰ্ক গহপুৰত গাহৰি পুহি এঘৰীয়া হ'ল দুই ভাতৃ গহপুৰৰ বৰঙাবাৰী নমপমুৱা গাঁৱত এই ঘটনা ঘটিল দুই ভাতৃয়ে গাহৰি পালন কৰি সংস্থাপিত হোৱাৰ প্ৰচেষ্টা চলাইছিল গাঁওখনৰ ৰাইজে গাহৰি পালনত বাধা দিছিল দুই ভাতৃ এই সন্দৰ্ভত নামঘৰত অনুষ্ঠিত কৰিছিল এখন সভা ৰাইজৰ দাবী গাহৰি পুহক কিন্তু গাঁৱৰ বাহিৰত এই প্ৰস্তাৱ মানি নোলোৱাৰ বাবে দুই ভাতৃক এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে গাঁওবাসীয়ে এতে বিপাঙত পৰিছে দুই ভাতৃ মিন্টু শইকীয়া আৰু ধ্ৰুৱ শইকীয়া দুই ভাতৃয়ে ঘৰতে গাহৰি পুহি সংস্থাপিত হ'ব বিচাৰিছিল স্বাৱলম্বী হ'ব বিচাৰিছিল কিন্তু গাঁৱৰ মানুহে গাঁৱৰ ভিতৰত গাহৰি পুহাৰ অনুমতি দিয়া নাছিল যাৰ বাবে এতিয়া বিপাঙত পৰিছে এঘৰীয়া কৰি দিছে গাঁৱত এখন সভা বহিছিল নামঘৰত আৰু তাতেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে গাঁৱৰ পৰা এঘৰীয়া কৰা হ'ব যাৰ বাবে এতিয়া এই দুই ভাতৃ বিপাঙত পৰিছে যি সময়ত স্বাৱলম্বিতাৰ কথা কোৱা হয় আত্মসংস্থাপনৰ কথা কোৱা হয় সেই সময়তে গাহৰি পালনক কেন্দ্ৰ কৰি যে সামাজিক এক প্ৰকাৰৰ ব্যাধিৰ সৃষ্টি হৈছে সেয়া অতি বিপদজনক মন্তব্য শুনাব বিচাৰিছো মই ধ্ৰুৱজ্যোতি শইকীয়া বৰঙাবাৰী নপমুৱা গাঁৱৰ নিবাসী মই উচ্চ শিক্ষা গ্ৰেজুৱেশ্যন মই ছয়দুৱাৰ কলেজৰ পৰা কৰিলোঁ বহুত প্ৰস্তুতিমূলক পৰীক্ষা দিলোঁ কোনো এটা ধৰণৰ চৰকাৰী চাকৰি এতিয়ালৈকে পোৱা নাই আৰু ভৱিষ্যতে আছে সেইবোৰ দি যাম এতিয়া মই ইনকাম চ'ৰ্চ হিচাপে মই ব্ৰইলাৰ ফাৰ্মখন প্ৰথম ব্যৱহাৰ কৰিলোঁ তাত এতিয়া ইমান লাভজনক পোৱা নাই গৰমত যিহেতু বহুত ব্ৰইলাৰ বেমাৰ হয় আৰু ৱেট নাবাঢ়ে সেইকাৰণে চৰকাৰে এতিয়া যি আঁচনি দি আছে গাহৰিৰ কাৰণে ঋণ দি আছিলে সেই ঋণ লৈ পেলাই আমি গাহৰি ফাৰ্ম এখন আৰম্ভ কৰিলোঁ সেই গাহৰি ফাৰ্মখন খোলাৰ কাৰণে আমাৰ গাঁৱত কালি এখন সভা আয়োজন হ'ল সেই সভাত আমাক কৈছে যে গাহৰি ফাৰ্ম তোমালোকে কৰিব নোৱাৰা যিহেতু গাহৰি ফাৰ্ম আগতে পূৰ্বজনৰ পৰা আমাৰ ইয়াত গাহৰি ফাৰ্ম হোৱা নাই সেইকাৰণে তোমালোকে গাহৰি ফাৰ্ম কৰিব নোৱাৰা তোমালোকে গাহৰি ফাৰ্ম যদি কৰা তেন্তে হ'লে গাঁৱৰ পৰা তোমালোকে এঘৰীয়া হৈ থাকিব লাগিব আৰু তোমালোকে কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠানত আহিব নোৱাৰিবা আৰু তোমালোকে কোনো এজন গাঁৱৰ সদস্যক মাতবোল কৰিব নোৱাৰিবা যদিহে তোমালোকে মনে মনে তোমালোকৰ লগত কোনো গাঁৱৰ সদস্যই মিটিয়ালি কৰিবলৈ যায় তেওঁলোকে 25,000 টকাকৈ দিব লাগিব এতিয়া মই চৰকাৰলৈ এটোৱে অনুৰোধ যে আপোনালোকে ইমানখিনি ঋণ দিছে কিন্তু এই আগৰ দিনৰে পৰা চলি আছে বুলি কৈছে সেইবোৰ এতিয়া বাদ দিব নোৱাৰিনে এতিয়া যুগটো হ'ল বৈজ্ঞানিক যুগ এতিয়া আমি গাহৰি ফাৰ্মখন খুলিছোঁ বৈজ্ঞানিক যিটো আমাৰ সীমাৰ পৰা একেবাৰে মূৰত আছে তাৰ পৰা কোনো ধৰণৰ আমাৰ কিবা হ'ব বুলি আমি নাভাবোঁ কাৰণ আমাৰ একেবাৰে মূৰত আছে আৰু গাঁৱৰ আমি একেবাৰে লাষ্টত আছোঁ বুলি ক'ব পাৰি তাৰ পৰা গাঁৱৰ কিবা অসুবিধা হ'ব বুলি মই এই কথা নাভাবোঁ আৰু গাঁৱৰ ৰাইজক সকলোলৈ এটাই অনুৰোধ থাকিলে আমাক ইমানখিনি যে কৰিলে কাৰো ঘৰলৈ যাব নোৱাৰি কোনো এটা একো কৰিব নোৱাৰি আমাক কোনো মাতিব নোৱাৰি তাৰ কাৰণে আপোনালোকে পুনৰ বিবেচনা কৰি পেলাই যেন আমাক এই পৰা ৰক্ষা কৰে তাকে মই ৰাইজৰ ওচৰত অনুৰোধ থাকিলে মোৰ নাম মিন্টু শইকীয়া মোৰ ভাইটিৰ নাম ধ্ৰুৱজ্যোতি শইকীয়া আমি বৰঙাবাৰী নপমুৱা গাঁৱৰ বাসিন্দা আমি নিবনুৱা যুৱক দুইজনে মিলি এখন গাহৰি ফাৰ্ম খুলিছিলোঁ ৰাইজে এই সন্দৰ্ভত বাধা দিছে আমাক যোৱাকালি আমাৰ মিটিং হৈ গৈছে মিটিঙত আমাক গাঁৱৰ পৰা বহিষ্কাৰ কৰি দিছোঁ বুলি কৈছে আমাৰ ঘৰলৈ কোনো আহিব নোৱাৰিব আমি কাৰোবাক আমাৰ লগত কোনোবা জড়িত হ'লে কথা বতৰা হ'লে 25,000 দণ্ড হ'ব বুলি শুনিছোঁ তেনেকৈ এতিয়া ইয়াৰ বিষয়ে কি কৰিব লাগে এতিয়া তাকে কৰিছোঁ অলপ লিখিত এতিয়ালৈকে দিয়া নাই আমাক খালি মুখেহে কৈ দিছে কি গাঁৱৰ পৰা বহিষ্কাৰ কৰি দিয়া হৈছে বুলি ব্ৰইলাৰ ফাৰ্ম আছে আমাৰ এতিয়া নতুনকৈ গাহৰি ফাৰ্ম অলপ লাভজনক শুনি পেলাই এইটো ব্যৱসায় হিচাপে কৰিছোঁ ধৰক এতিয়া বান্ধোনৰ হিচাপত থাকিব ৰাইজৰ ইয়াত প্ৰব্লেম আহিব নালাগে ঘৰৰ পৰা অলপ দূৰৈ হয় বাৰী চুকত এখন দেখিছে এতিয়া মুৰ্গী ফাৰ্ম 2019 চনৰ পৰা আছে তেতিয়া ৰাইজৰ একো নাছিল এতিয়া গাহৰি ফাৰ্ম খোলাৰ পিছতহে ইয়াত হ'ব নোৱাৰে বুলি কৈছে ৰাইজৰ মতে গাহৰি বৰ্তমান এতিয়া এটা আহিছে আৰু 4-5টা আহিব 10 দিনৰ পিছত এতিয়া ৰাইজেতো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।